Hello student, good evening. সদায় নদৰে লুচেন জিকেৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ। গতিকে আপোনালোকে চাই আছে আনকিক লাইভ ইউটিউব চেনেল। গতিকে কিমান ইম্পৰ্টেণ্ট আপোনালোকে লুচেন জিকে আপোনালোকে হয়তো গম নাপায়। লুচেন জিকে কিতাপখন যদি আপোনালোকে এবাৰ যদি কমপ্লিট কৰি পঢ়ে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত আপোনালোকে ইজিলি আপোনালোকে পাছ হ'ব পাৰিব। চ' আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো। আজিৰ কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হয়, অকণমান টান পাব পাৰে কুৱেশ্যনকেইটা, যদি ভালকৈ বুজি পায় নিশ্চয়কৈ ইজি হ'ব। অ'কে, ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দ্য ডিপাৰ্টমেণ্ট অফ এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ চমুকৈ AEPA আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ আছাম ৱাজ ছেট আপ ইন। অসম চৰকাৰৰ অধীনস্থ এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ বিভাগ কোন বছৰত স্থাপন কৰা হৈছিল? কুৱেশ্যনটো অকণমান চাই লওক, অপশ্যনকেইটা চাওক এতিয়া। Yes, correct answer to হৈছে 2017 2017 চনত। ওকে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। We often hear the term CTC in the context of Assam Tea. What does CTC stands for? CTC মানে কি বুজাইছে? correct answer হৈছে CTC means crush, tear আৰু curl. Option A is the right answer. Option C is the right answer. Next কুৱেশ্যনটোলৈ আহিছোঁ। In the first session of Assam Association held in 1905, who was the vice president of the Assam Association? 1903 চনত একচুৱেলি আছাম এছ'চিয়েশ্যন 1903 চনত গঠন হৈছিল। 1905 বুলি আছে ইয়াতে। 1903 চনত অনুষ্ঠিত হোৱা অসম সন্থাৰ প্ৰথম অধিৱেশনৰ উপসভাপতি কোন আছিল? কাৰেক্ট এনচাৰ হৈছে জগন্নাথ বৰুৱা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম নুমলীগড় ৰিফাইনাৰী ইজ চিটুৱেটেড? অসমৰ কোনখন জিলাত নুমলীগড় শোধনাগাৰখন অৱস্থিত? কাৰেক্ট এনচাৰ হৈছে গোলাঘাট। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ চিটুৱেটেড হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম? বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? কাৰেক্ট এনচাৰ হৈছে শোণিতপুৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য অথৰ অফ প্ৰহ্লাদ চৰিত্ৰ ইজ, প্ৰহ্লাদ চৰিত্ৰ লেখক কোন? কাৰেক্ট এনচাৰ হৈছে হেম সৰস্বতী। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য টোটেল লেন্থ অফ ধলা শদিয়া ব্ৰিজ ইজ, ধলা শদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান? যিখন ধলা শদিয়া ব্ৰিজ আছে সেইখন ব্ৰিজৰ মুঠ দৈৰ্ঘ্য কিমান দীঘল? 9.15 কিলোমিটাৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য ইনষ্টিটিউট অফ ৰেইন এণ্ড মষ্ট ডিচিডিয়াছ ফৰেষ্ট ৰিচাৰ্চ ইজ চিটুৱেটেড এট। বৰষুণ আৰু আৰ্দ্ৰ পৰ্ণপাতী বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হৈছে যোৰহাট। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। টেলিমেৰিন দ্য ফৰ্মাৰ ইণ্ডিয়ান টিম কেপ্টেইন ফ্ৰম দ্য দেন নাগা হিলছ ডিষ্ট্ৰিক্ট অফ আছাম হু ৱাজ এছ'চিয়েটেড উইথ হুইচ ফিল্ড অফ স্পৰ্টছ? কাৰেক্ট এনচাৰ হৈছে ফুটবল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ট্ৰাইব অফ নৰ্থ ইষ্ট চেলিব্ৰেটেড দ্য আগল মাক্কা ফেষ্টিভেল? আগল মাক্কা ফেষ্টিভেলটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? কাৰেক্ট এনচাৰ হৈছে গাৰো। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য ফাৰ্ষ্ট আছামিজ উমেন টু আণ্ডাৰগ' ইমপ্ৰিজনমেণ্ট ডিউ টু পাৰ্টিচিপেট ইন দ্য ফ্ৰীডম ষ্ট্ৰাগল ৱাজ। স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণৰ বাবে কাৰাগাৰত বন্দী হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? কাৰেক্ট এনচাৰ ৱাজ চন্দ্ৰপ্ৰভা শইকীয়ানী। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য টু ইউনেস্ক' ৱৰ্ল্ড হেৰিটেজ চাইট ইন আছাম। অসমৰ ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ দুখন কি কি? কাৰেক্ট এনচাৰ হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক, আৰু বৰ্তমান চৰাইদেউ হৈছে। গতিকে আপোনালোকে মনত ৰাখিব, তিনিখন আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট আছে অসমত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ছাপচাৰ কুট ফেষ্টিভেল বিলংছ টু দ্য ষ্টেট। ছাপচাৰ কুট উৎসৱ কোনখন ৰাজ্য উদযাপন কৰে?
কাৰেক্ট এনসাৰটো হৈছে মিজোৰাম নেক্সট কোৱেশ্চনটো আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট মুভি ডাইৰেক্ট বাই ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন চিনেমা তলৰ কোনখন চিনেমা যিখন ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰিছিল কাৰেক্ট এনসাৰটো হৈছে এৰাবাটৰ খুৰ নেক্সট কোৱেশ্চনটো আহিছোঁ নামদফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত কাৰেক্ট এনসাৰ হৈছে অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চনটো আহিছোঁ when was the English newspaper the Assam Tribune first published ইংৰাজী কাকত the Assam Tribune প্ৰথম কেতিয়া প্ৰকাশ পাইছিল কাৰেক্ট এনসাৰ হৈছে 1939 ওকে নেক্সট কোৱেশ্চনটো আহিছোঁ the Hindi movie direct by ভৱেন্দ্ৰনাথ শইকীয়া was ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা বা পৰিচালনা নিৰ্মিত হোৱা হিন্দী চিনেমাখনৰ নাম কি ভৱেন্দ্ৰনাথ শইকীয়াৰ বহুত ইম্পৰ্টেণ্ট এখন ফিল্ম উত্তৰটো হৈছে কাল সন্ধিয়া নেক্সট কোৱেশ্চনটো আহিছোঁ হুইচ অফ দ্য ফলোইং ৱাইল্ড লাইফ চেঞ্চুৰীজ অফ আছাম ইজ চিটুৱেটেড ইন দ্য ডিষ্ট্ৰিক্ট অফ যোৰহাট অসমৰ তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত যোৰহাট জিলাত ইয়াৰ ভিতৰত কোনখন আছে ভিডিঅ'টো শেষলৈকে চাব বহুকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট আছে কাৰেক্ট এনসাৰ হৈছে গিবন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৱৰ্ক শ্ৰীমন্ত শংকৰদেৱ ইজ কনচিডাৰ্ড এজ দ্য ইপটম অফ ভাগৱত শ্ৰীমন্ত শংকৰদেৱে কোনখন গ্ৰন্থক ভাগৱতৰ প্ৰতিমূৰ্তি হিচাপে গণ্য কৰা হৈছে কাৰেক্ট এনসাৰ হৈছে কীৰ্তন ঘোষা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য অথৰ অফ দ্য বুক সাগৰম দ্য টি ষ্টৰী সাগৰম এইখন কিতাপৰ লিখক কোন চাহৰ ওপৰত এখন গ্ৰন্থ এখন কিতাপ কোনে লিখিছিল সাগৰম মনত ৰাখিব সাগৰমখন লিখিছিল অৰূপ কুমাৰ দত্তই মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডিমাপুৰ দ্য কেপিটেল অফ কছাৰী কিংডম ৱাজ অকুপাইড বাই দ্য আহোম কিং কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ কোন আহোম ৰজাই দখল কৰিছিল মনত ৰাখিব কছাৰী ৰাজ্যৰ ৰাজধানী হ'ল ডিমাপুৰ কোনে দখল কৰিছিল চুহুংমুঙে ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফেৰেল হৰ্চ ইজ এভেইলেবল ইন হুইচ অফ দ্য ফলোইং নেশ্যনেল পাৰ্ক অফ আছাম অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বন্য ঘোঁৰা পোৱা যায় কাৰেক্ট এনসাৰটো হৈছে ডিব্ৰু চৈখোৱা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC কেম ইনটু এফেক্ট অন অসম লোকসেৱা আয়োগ APSC কেতিয়া কাৰ্যকৰী কৰা হৈছিল কেতিয়াৰ পৰা আৰম্ভণি কৰা হৈছিল APSC পৰীক্ষা যিহেতু আপোনালোকে দি পাইছে সো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে 1 এপ্ৰিল 1937 পৰা APSC কাৰ্যকৰী কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মাজুলী ইজ ছেপাৰেট ফ্ৰম লখিমপুৰ বাই মাজুলীক লখিমপুৰৰ পৰা পৃথক কৰা হৈছে কিহে পৃথক কৰিছে মাজুলীক লখিমপুৰৰ পৰা কাৰেক্ট এনসাৰ হৈছে খাৰকঠীয়া লোহিত খুটিয়ে মাজুলীক ছেপাৰেট কৰিছে সো আমাৰ লুচেন জিকে এইটো পাৰ্ট কেনেকুৱা লাগিল জনাবলৈ নাপাৰিব আৰু আগৰ পাৰ্টকেইটা চোৱা নাই যদি চাব 30 দিনত 30টা ইম্পৰ্টেণ্ট ক্লাছ আহিব ভিডিঅ'বোৰ যদি আপোনালোকে শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰিব আৰু আনক্লিক লাইভ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ